সহযোগ কৰিছে আগবঢ়োৱা হৈছে হিৰো ডুৱেট ইণ্ডিয়াৰ নতুন আশা এয়াৰচেলে দিছে আনলিমিটেড ইন্টাৰনেট অনলি ফৰ 9 টকা আৰে সকলোৱে কোৱা 9 টকা ওকে Colgate ডেন্টিষ্টে পৰামৰ্শ দিয়া নম্বৰ 1 ব্ৰ্যান্ড হকিন্স প্ৰেছাৰ কুকাৰ্ছ হা কি ক'লে জিগিতা লৰাই বলে এই কামটো কৰিছিল আজি ধৰাত পৰিল হা হেৰা শুনিছা আৰু অনুজ দা এতিয়ালৈকে আপোনালোকে দেখিলে অনুজ দুখমুক্ত হৈ ঘৰলৈ ঘূৰি আহে হলো অৱশ্যে মই তাইক বুজিবলৈ চেষ্টা কৰিব লাগিছিল বুজিছ তাই ঠিকই কৈছে দেউতাক হ'ব পৰাটো বৰ সহজ কথা নহয় ইয়াৰ লগে লগে দুৱৰা পৰিয়ালৰ মনত অপৰূপা আৰু অনুজৰ প্ৰতি থকা সকলো সন্দেহ দূৰ হয় যদিও প্ৰীতমে যেন কথাবোৰ সহজভাৱে ল'ব নোৱাৰে কিয় তাই আকৌ ঘূৰি আহিব বুলি ভাবিছ নেকি আহে নাহে তাই কথা মোৰ কথা হল মই এগ্ৰিমেন্ট ব্ৰেক নকৰো শুন তই যদি এই ঘৰুৱা কাম কৰা অভ্যাসটো নাইকিয়া কৰিলিয়ে এতিয়া এনেকে থাকিলে হ'ব জানো কি কৰিম বল ছোৱালীজনীকে বন্দবস্ত কৰি আহোঁ ইয়াৰ মাজতে দুৱৰাই দিনৰ ইমান দিনৰ আশা পূৰণ কৰাৰ কাৰণে সাজু হৈ থাকিলে নহ'ব নহয় হেৰাই যাবলৈ খোজা বস্তু এটা উভতি আহিছে আকৌ হেৰাবলৈ দিলে তোৰ প্ৰতি অন্যায় কৰা হ'ব নহয় ছাৰ প্ৰীতমে কথাবোৰ সহজভাৱে ল'ব নোৱাৰাৰ বাবে সহজ হৈ পৰিব খোজা পৰিস্থিতিও ক্ৰমান্বয়ে জটিল হৈ পৰা দেখা যায় এইবোৰ সব পেলাই দেখে যা ডাষ্টবিনত আজিৰ পৰা তোৰ ইয়াত খোৱা বন্ধ ক'ত খাই থাকিবি তই চালা ইচ্ছা কৰি এইবোৰ ইয়াত জোৰ থাকিলে মানুহে কাম নকৰে কিন্তু ই কিয় ইচ্ছা কৰি বেয়া কৰিব আনদিনা এনেকুৱা খোৱা বনোৱা হয় নেকি আনদিনা কোনে বনাইছিল সেই কথা পাহৰি গৈছ নেকি লগে লগে সুৰজিতেও মনে খোজা কাহিনী কিছুমানৰ পৰিস্থিতি আৰু জটিল কৰি থাকে তুমি সদায় ইয়াত এনেকৈ পৰি থাকিম বুলি ভাবিছা নেকি ভাইটিৰ প্ৰব্লেম হ'ব বুলি ইমান দিন থাকিম কিন্তু এতিয়া কিয় থাকিম এতিয়াতো তাৰ প্ৰব্লেম হোৱাৰ কোনো কথাই নাই মাজে মাজে প্ৰীতমে যদিও অপৰূপাৰ অভাৱ অনুভৱ কৰে তথাপিও কিবা এক যেন অভিমানত গুজৰি গুমৰি থকা দেখা যায় আনহাতে ঘটি যোৱা ঘটনাবোৰৰ কাৰণে দলিয়ে দায়ী বুলি জানিও অনুজে দলিক সহজ ব্যৱহাৰ কৰাৰ আঁৰত কিবা উদ্দেশ্য লুকাই আছে নেকি এক্সেক্টলি আৰু অপৰূপাক অনুজে কি ভাবে লৈছে সেয়াও যেন এক ৰহস্যৰ আবদ্ধ ভালকৈ থাকিবলৈ মন আছে যদি থাক নহ'লে ওলাই গুচি যা বস্তি নিচিনাকৈ এনেকৈ চিঞৰ বাখৰ কৰি নাথাকিবি ইয়াৰ মাজতে স্মৃতিৰ ঘৰখনৰ পৰিস্থিতিয়ে ক্ৰমান্বয়ে জটিল ৰূপ লোৱাত অপৰূপাই স্বনিৰ্ভৰশীল হ'বলৈ উপাৰ্জনৰ পথ বিচাৰি গৈ আন এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়াহ'লে মোক ইয়ালৈ কিয় মাতিলে নহয় আমাকতো এজন একাউণ্টছৰ মানুহ লাগে কিন্তু আমাৰ নতুন মালিকক এবাৰ কথাটো সুধি ল'ব লাগিব কোন আপোনালোকৰ এতিয়া নতুন মালিক হৃদয়ানন্দ দুৱাৰাৰ পুত্ৰ প্ৰীতম দুৱাৰ আৰু তেওঁৰ বন্ধু ঋষিয়ে এই কামটো চাই আছে ঋষি তাইক কৈ দিয়া যিমান টকা লাগে আমাৰ পৰা লৈ যাওক আৰু আমাৰ মান সন্মান শেষ কৰিবলৈ কৰি থকা চেষ্টা তাই বাদ দিয়ক অজ্ঞান বশতঃ প্ৰীতমৰ অফিচতে অপৰূপাই চাকৰি বিচাৰি যোৱাত প্ৰীতমে আত্মসন্মানত লগা বুলি অনুভৱ কৰি অপৰূপাৰ প্ৰতি ক্ৰুদ্ধ হৈ মানসিক আঘাত কৰা দেখা যায় এই সকলোবোৰ বুজাবুজি হৈ প্ৰীতম আৰু অপৰূপাই এটা সহজ জীৱন লাভ কৰিবনে এইটোৱে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন ইয়াৰ পিছত চাওক বিকাশমৰ লৰ্ডে মোৰ খাই দিছে বে তইহে উস্তাদি মাৰি নাম্বাৰ দিছিলি মই কি জানো সি ইমান কামোৰ দিব বুলি সেইকাৰণে কিছুমান কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে মোক কোনোবা কামোৰ দিয়া দেখিছ চান্সেই নিদিওঁ আগতে বাট বন্ধ কৰি দিওঁ মই কি জানো ইমান কামোৰ দিব বুলি কিবা এটা কৰিব লাগিব কি কৈনো সি ক ভাল খবৰ এটা আছে কি পিণ্ডুৱে বাক নিবলৈ আহিছে মই কি কৰিব লাগে তই একো কৰিব নালাগে মই তোক খবৰটোহে দিছো ঘৰ গ'লে এনেও গম পাম সেইটো কথা আৰু ফোন কৰি ক'ব লাগেনে হ'ব দে চৰি মই আচলতে তোলৈ বেলেগ এটা কথাৰ কাৰণেহে ফোন কৰিছিলোঁ
তই মোক এটা কাম কৰি দিবি মই একো কাম চাম কৰিব নোৱাৰো দেই নিজৰ কাম নিজে কৰি থাকিবি এনেও মোৰ বহুত কাম আছে কৰিবলৈ এইটো কাম নিজৰ বুলি ভাবিয়ে কৰচোন ক পটাপট ক কি কাম ভিনি হেৰক মানে জিতক চৰি বুলি মেছেজ এটা কৰি দে না কি মই একো তাক কিয় চৰি বুলি ক'ম নহ'লে মোৰ বিপদ হৈছে মোৰ বিপদ হ'লে জানো তই ভাল পাবি হ'ব দে তহঁতৰ পৰা একদম উপায় নাইকিয়া হৈছে হ'ব দে ৰাখ ফোন ৰাখ এতিয়াই দিবি নহয় আৰে যেতিয়া মন যায় তেতিয়াই দিম একেটা কথাকে বাৰে বাৰে কৈ নাথাক ৰাখ তুমি আৰু আমাক কিমান লাজ দিবা ওপৰৰ পৰা আপুনি এনেকৈ লাজ পাবলগীয়াকৈ মই কিবা কাম কৰিছোঁ বুলি ভবা নাই তুমি মোৰ অফিচত চাকৰি বিচাৰি গৈছিলা এইটো কি লাজ পাবলগীয়া মেটাৰ নহয় আপোনাৰ অফিচ বুলি জনা হ'লে নিশ্চয় নগলোহেঁতেন অফিচ মোৰেই হওক বা আন কাৰোবাৰেই হওক কিন্তু তুমি চাকৰি বিচাৰি যোৱাটো আমাৰ কাৰণে এটা বহুত ডাঙৰ লাজৰ কথা ওপৰৰ পৰা তাৰমানে আপোনালোকে লাজ পাব বুলি মই নাখাই মৰিব লাগিব নেকি মৰা জীয়াৰ কথা কৈ নাথাকিবা মোৰ কথা হ'ল আমাক এনেকৈ লাজ দি নাথাকিবা মই এটা কথা বুজা নাই যাক আপুনি অন্তৰেৰে পত্নী বুলি মানি লোৱাই নাই তেতিয়াহ'লে তেওঁৰ কামত আপুনি কিয় লাজ পাবলগীয়া হৈছে মানুহে তোমাক আমাৰ ঘৰৰ বোৱাৰী বুলি জানে আৰু দুৱৰাৰ ঘৰৰ বোৱাৰীয়ে আনৰ অফিচে চাকৰি বিচাৰি ফুৰিব এইটো কি আমাৰ কাৰণে লাজৰ কথা নহয় কিন্তু আৰু কেইদিনমানৰ পিছত আমাৰ এই এগ্ৰিমেণ্টৰ বছৰটো শেষ হৈ যোৱাৰ পিছত তেতিয়াতো মই বেলেগৰ অফিচত গৈ চাকৰি কৰিবই লাগিব তেতিয়া আপোনাৰ লাজ নালাগিব নেকি ডিভোৰ্চ হোৱাৰ পিছত তুমি ক'ত কি কৰা তাত মোৰ কি আহে যায় তেতিয়াহ'লে ধৰি লওক মই তাৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন চলাই আছোঁ অপৰপৰা তুমি পিছে তুমি এটা কি কৰিম বুলি ভাবিছা ভাবিবৰ কাৰণে সময় পোৱা নাই দলি মই এটা কথাই ভাবো তুমি আনৰ কথা বাদ দি নিজৰ কথা ভবাটোহে বেছি বেটাৰ বুলি ভাবো মই নিজৰ কথাইতো ভাবি আছো তাৰ মানে তুমি অপৰূপক মই আকৌ ভাবিছো তুমি আকৌ অপৰূপক বাদ দিলা আৰে ইমানবোৰ কষ্ট হোৱাৰ পাছত তুমি যে তাইক ধৰি ৰাখিছা মই যে সঁচাকৈ ভবা নাছিলো জানা ঠিকেই ভাবিছা কি তুমি ভবাৰ দৰে মোৰ তাইৰ প্ৰতি এটা কোনো ইণ্টাৰেষ্ট নাই ৰিয়েলি ৰিয়েলি মই বিশ্বাস নকৰো তুমি বিশ্বাস কৰা নকৰা নাজানো কিন্তু কিয় জানো তাইক এতিয়া মোৰ কিবা ভাল নলগা হৈছে মোৰো একেটাই হৈছে তোমাৰ দৰে মোৰো প্ৰীতমৰ প্ৰতি ইণ্টাৰেষ্ট কমি গৈছে কিয় নাজানো আচলতে কি জানা আমাৰ এই গোটেই কাৰবাৰটোৱে ভুল আছিল ভুল আছিল নে শুদ্ধ আছিল মই একো নাজানো মুঠতে মই ভাবো মই কথাবোৰ অকণমান নতুনকৈ ভবাৰ কথাহে চিন্তা কৰিছো মোৰ বাৰু বিশেষ একো প্ৰব্লেম হোৱা নাই কিন্তু তোমাৰহে অদৰকাৰী বিষয় এটালৈ তোমাৰ কম প্ৰব্লেম হ'লনে চ' মই ভাবো মানুহে প্ৰব্লেমবোৰ গাৰ পৰা আঁতৰা চপাই নলয় আচ্ছা ডলি তুমি তাৰ মানে প্ৰব্লেম দিবাই আপুনি কিয় বাৰে বাৰে প্ৰব্লেম বুলি কৈ আছে আপোনাৰ দৰে ভাগ্য এখন সকলোৱে লৈ অহা নাই এতিয়া আপোনালোকে লাজ পাব বুলি মই নাখাই মৰিলেহে হ'ব চ' তোমাক টকা লাগে হা জীয়াই থাকিবৰ কাৰণে টকা লাগে সেয়া আপুনিও জানে ময়ো জানো অ'কে ফাইন ৱেইট এইখন লোৱা জীয়াই থাকিবৰ কাৰণে টকা লাগে ন জীয়াই থাকিবৰ কাৰণে কিমান টকা লাগে এইটো হিচাপ কৰি ইয়াত লিখি ল'বা ইটছ এ ব্লেংক চেক গুড বাই বাক নিবলৈ আহিছে বোলে ভিন্দু আমাৰ ঘৰত আছে নেকি অঁ বাহিৰত কথা পাতি থকা দেখিছোঁ এতিয়া বুজিলাতো কি প্ৰীতম দাহঁত কেনেকুৱা মানুহ আৰু বা কেনেকুৱা মানুহ
কেতিয়াবা মানুহৰ মাজত ভুল বুজাবুজি হয়েই। ভুল বুজাবুজি বুলি নকবা, সেইবোৰ বাৰ অহংকাৰ। হ'ব দিয়া, সিহঁতৰ সংসাৰ সিহঁতে কেনেকৈ মেনেজ কৰে কৰি ল'ব, আমি ঠিকে থাকিলেই হ'ল। কেনেকৈ থাকিবা? এটাৰ লগত এটা ৰিলেশ্যন আছেতো। এতিয়া ঠিক হৈছে যেতিয়া ইমান চিন্তা কৰাৰ দৰকাৰেই নাই। তুমি আহি আছা নহয়? যাম বুলি ওলাই অহা নাছিলোঁ। ভাইটিয়ে নিজে চৰি নোকোৱা হ'লে যোৱাৰ কোনো প্ৰশ্নই নাছিল, কিন্তু সি যেতিয়া নিজে চৰি কৈছে সেইকাৰণেতো তাৰ কথাত লাগি লাভ নাই। কিন্তু এটা কথা, এইবাৰলৈ মানি ল'লোঁ বুলি বাৰে বাৰে কিন্তু নহ'ব। বেলেগত দম শুনি থাকিবলৈ মোৰ নিজৰ ঘৰ দুৱাৰ নথকা নহয় নহয়। কামবোৰ ঠিক হৈ লওকচোন, আমি বেলেগ এটা ঘৰলৈ গুচি যাম দিয়া। যাম নহয়, যাবই লাগিব। অঁ শুনাচোন, তুমিতো ক'তো খোৱা নাই? নাই, ক'ত কি খাম? সোনকালে আহা, মই কিবা এটা বনাওঁ।